নমস্কাৰ। মই আমাৰ মাজৰ পৰা জুবিন দা হেৰাই গ'ল আৰু অসমখনো এনেকৈ এদায় হৈ যাব আৰু শিৱসাগৰ, নাজিৰা এনে কেইবাখনো জিলাৰ বানপানীৰে মানে তছ নছ কৰি দিলে ৰাইজক। আৰু জুবিন দা থকাহেঁতেন কেতিয়াবাই আগবাঢ়ি গ'লহেঁতেন। মানে বানত মানে মানুহবিলাক যিবিলাক ভুগি আছে বানপানীত, শিৱসাগৰ, নাজিৰা এনেকৈ কেইবাখনো জিলাত জুবিন দা প্ৰথম আগবাঢ়ি গ'লহেঁতেন। এতিয়া জুবিন দা নাই আমাৰ মাজত, এতিয়া অসমখনো হেৰাই যাব আমাৰ মাজৰ পৰা। জুবিন দাৰ বানপানী বহুত সহায় কৰে, বানপানীৰ কাৰণে বেছি সহায় কৰে আৰু এনেই সহায় নকৰাকৈ নাথাকে, প্ৰায় সহায় কৰে যেনিবা। আৰু পানীৰ লগতে জুবিন দাৰ প্ৰাণীতে গুচি গ'ল। ভিডিঅ'টো চাই লওক। এই পাখণ্ডকেইটাই জুবিন দাক হেৰুৱাই পেলালে আৰু মাৰি পেলালে। চাই লওক। এনেকুৱা এজন জুবিন দা আমাৰ মাজত আৰু কেতিয়াও ঘূৰি নাহে। আমি নেপাওঁ, ভবাও নাই যে পাম বুলি। এনেকুৱা এজন জুবিন দা আমি কেতিয়াও ঘূৰাই নাপাওঁ আৰু নেপাওঁ। অসমত প্ৰায় কেতিয়াও নাপাওঁ। মানে সেইটো কি ক'ম আৰু, বহুত দুখ লাগিছে। এইফালে বানৰ কবলত ভুগি থকাসকল আৰু জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা বাবে বহুত দুখ লাগিছে। আৰু জুবিন দা থকাহেঁতেন বহুত মানে সাহাৰ্য দিলেহেঁতেন ৰাইজক। এতিয়া আমাৰ মাজত জুবিন দাই নাই, আমি কি কৰিম? মই এটা কথা বিশ্বাস কৰোঁ যে শিল্পী হিচাপে সামাজিক দায়বদ্ধতা থাকিব লাগিব এজন শিল্পীৰ। কাৰণ শিল্পী এজন মানুহে জন্ম দিয়ে, ৰাইজে জন্ম দিয়ে। নিজে যিমান যি কৰিলোঁ ৰাইজে যদি প্ৰশংসা নকৰে, ৰাইজে যদি ভাল নাপায়, সেইজন শিল্পী কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে। ৰাইজে ইমান মৰম দিছে আমাক। মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, ৰাইজক চব শেষ হৈ গ'ল, চব শেষ। বানপানীয়ে খতম কৰি দিলে ৰাইজক। ঘৰ দুৱাৰ, মানুহ দুনু, গৰু ছাগলী চেচ। কি কৰি খাব? চৰকাৰখনে এবাৰ ভাবিব লাগিছিলে কি কৰি খাব। সাহাৰ্য দিব লাগিছিলে, আগবাঢ়ি যাব লাগিছিলে, যোৱা নাই। এতিয়াও টাইম আছে, যাওক। মই হাত জোৰি কৈছোঁ, মামা যাওক, আপুনি আগবাঢ়ি যাওক। নহ'লে জুবিন দা থকাহেঁতেন জুবিন দা গ'লহেঁতেন। আমাৰ মাজত জুবিন দাই নাই। কৃপা কৰি এবাৰ যাওক, গৈ আহক, সহায় কৰক, মানুহৰ মাজলৈ যাওক। ইয়াকে কৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।